জিন্দাবাদ এজেপি জিন্দাবাদ 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 হিমন্ত বিশ্ব শর্মা জিন্দাবাদ 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 নরেন্দ্র মোদী জিন্দাবাদ 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 পশ্চিম হালপাড়াত বিজেপি নিৰ্বাচনী সভা ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মণ্ডল সভাপতিয়ে ৰূপৈহাট বিধানসভা সমষ্টিৰ পোটালজাৰ গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডত নিৰ্বাচনী সভা শতাধিক কৰ্মী সমৰ্থক একগোট হৈ সদস্য পদৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কেনেকৈ ৰেজবিনা ৰিয়াজক জয়ী কৰিব তাৰ বাবে ৰণকৌশল প্ৰস্তুত কৰি হাতে কামে লাগিবলৈ নিৰ্দেশ দিয়া মণ্ডল সভাপতিগৰাকীয়ে প্ৰাৰ্থীগৰাকীয়ে সকলো ৰাইজৰ পৰা দোৱা আশীৰ্বাদ বিচাৰে এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছোঁ অলপ আগতে আমাৰ ৰূপহী মণ্ডলৰ সভাপতি ৰফিকুল ইছলাম সাহেবৰ উপস্থিতিত আৰু আপোনালোকে দেখিবলৈ পাইছে ৰাইজৰ সঁহাৰি আৰু উপস্থিতিয়ে আমাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমাৰ পাৰ্টীসকলৰ যে জয় নিশ্চিত এই কথাটোৱে আজি ৰাইজৰ উপস্থিতিয়ে প্ৰমাণ কৰি দিছে আৰু আমাৰ যিসকল প্ৰাৰ্থী আছে সদস্যই হওক এপি মেম্বাৰেই হওক জিলা পৰিষদৰ প্ৰাৰ্থীয়ে কওক আপোনালোকে চাব যে যোৱা কংগ্ৰেছৰ দিনবিলাকতকৈ ৰাইজৰ যি উৎসাহ এই উৎসাহে যেনেকৈ প্ৰতিটো ৱাৰ্ডত ৰাইজে আমাক সঁহাৰি দিছে আৰু আমাৰ বিশেষকৈ বয়োজ্যেষ্ঠৰ পৰা আৰম্ভ কৰি যুৱক ভাই বন্ধুসকল মুৰব্বী চাহাবসকল আৰু ভোটদাতা ৰাইজ আজি য'তেই আমাৰ এটা ৱাৰ্ডৰ কথাকে আপোনাক জনাই আছোঁ যে কংগ্ৰেছৰ দিনত আজি ডেটলৈকে তেওঁলোকে যদি ৱাৰ্ড সদস্যৰ এটা সভা দিয়ে 10ৰ পৰা 15টা মানুহ বিচাৰি নাপায় আপোনালোকে চাওক সাংবাদিক বন্ধুসকল আপোনালোকেতো এই প্ৰচাৰবিলাক আপোনালোকে মিডিয়াটো ৰাইজক জনাব 100% আমাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ যিসকল প্ৰাৰ্থী আছে জিলা পৰিষদেই কওক আঞ্চলিক পঞ্চায়তেই কওক গাঁও পঞ্চায়তেই কওক সকলোবিলাক আমাৰ এই মিত্ৰজোঁটৰ চৰকাৰে পক্ষত জয়যুক্ত হ'ব পশ্চিম চালপাৰা 136 নং পোটালজাৰ গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ মই নিৰ্দলীয় প্ৰাৰ্থী মোৰ নাম ৰেবিনা ৰিয়াজ কম্পিউটাৰ 137 নং পোটালজাৰ গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ ৰাইজৰ মনোনীত নিৰ্দলীয় সদস্য প্ৰাৰ্থী ৰেবিনা ৰিয়াজ চিহ্ন হৈছে কম্পিউটাৰৰ ছবি বহুমূলীয়া বুদ্ধি মোক জয়যুক্ত কৰিব মানে দুৱা আৰু আশীৰ্বাদ কৰিব।